কৃষ্ণ কৃষ্ণ ফুলে কি কৰিব পাৰে? বিজেপি পাৰ্টিয়ে এই ভাৰত আৰু অসমত যি ফুলৰ চিন লৈ চৰকাৰ গঠন কৰি দেশৰ সকলো জীৱ জগতক সবল কৰিছে, সেই ফুলৰ পৰা ফল হয়, ফলৰ পৰা গছ হয়, গছে যি অক্সিজেন গেছ প্ৰদান কৰে, সেই গেছ মানুহৰ উশাহ লোৱাত সহায় কৰে আৰু মানুহে যি গেছ নাইট্ৰজেন বাহিৰলৈ এৰি পঠিয়ায়, সেই গেছ গছক প্ৰয়োজন। সেইকাৰণে গছ আৰু মানুহৰ মাজত ককাই ভাই। সেয়েহে গছ মানুহৰ যি শৰীৰৰ সম্বন্ধ, ঠিক তেনেকৈ চৰকাৰৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু সকলো বিভাগৰ মন্ত্ৰী সকলে এই ভাৰত অসমকে আদি কৰি সকলো জাতি প্ৰজাতি জীৱ জন্তুক আঁচনিৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে। সেইসকল মন্ত্ৰী মহোদয়সকলক ঈশ্বৰে শাৰীৰিক সুস্থ আৰু সুবুদ্ধিৰে দীৰ্ঘজীৱী কৰক। এই কথাকেইটা আপোনালোকৰ মাজলৈ পঠিয়াৰ কাৰণ মোৰ বৰ্তমান বয়স 52 বছৰ হ'ল। কেইবাটাও পাৰ্টিৰ চৰকাৰ গঠন পালোঁ, কিন্তু বিজেপি চৰকাৰৰ 10 বছৰ অতিক্ৰম কৰি যি দেশৰ পৰিৱৰ্তন কৰিছে, সকলো দেশৰ মাজে মাজে 4 লাইন 6 লাইন ওপৰৰ সেতু, ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ দলং আৰু সকলো জিলাত মেডিকেল কলেজ বিশ্ববিদ্যালয় আৰু সকলো গাঁৱত পকী খাপৰি ৰাস্তা, সকলো গাঁৱত নামঘৰ মন্দিৰ, সকলো জেগাতে লাইনৰ পোহৰ আৰু কৃষক অৰুণোদয়, বিকলাংগ আত্মসহায় গোটক 10,000, লকডাউনত গোটৰ পইচা ৰেহাই, ফ্ৰী ৰেচন আৰু গৰু ছাগলীৰ কুকুৰা মীন পালনকে আদি কৰি আঁচনিৰ হিচাপ নোহোৱাকৈ চিন্তা কৰিছে। সকলোতকৈ এটা ডাঙৰ আঁচনি দিছে, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আৰু চাকৰিৰ ক্ষেত্ৰত, কাৰণ যি দুখীয়া ল'ৰা ছোৱালীক টকাৰ চিন্তা নকৰাকৈ চাকৰি প্ৰদান কৰি আহিছে। এই কথাবিলাক যিদিনা মনলৈ আহে, সেইদিনা মনটো আকাশত উৰি ফুৰা যেন লাগে। কাৰণ পিতৃ মাতৃয়ে ঈশ্বৰৰ সহায় লৈ জন্ম দি ডাঙৰ কৰে, কিন্তু চৰকাৰৰ মন্ত্ৰীসকলে বাকী সকলো সহায় কৰিছে। সেই সহায়ৰ কাৰণে সকলো পুৰুষ মহিলা যুৱক যুৱতীৰ ল'ৰা ছোৱালীৰ মুখৰ হাঁহি দেখিবলৈ পাই সুখী হৈছোঁ। সেয়েহে সকলো প্ৰধানকে ধৰি মুখ্যমন্ত্ৰী, MLA আৰু দেশৰ অফিচৰ বিষয়াসকলক ঈশ্বৰৰ হৈ মই ধন্যবাদ জনাইছোঁ। সকলোকে আৰু সকলোৰে মোৰ বিষয়েও জনাওঁ। মোৰ 52 বছৰ হ'ল, কিন্তু মোৰ বেংক একাউণ্ট খুলি থোৱা আছে। কিন্তু মই 11/11/2025 তাৰিখলৈকে একাউণ্টৰ পৰা পইচা উঠাই লোৱা নাই আৰু জমাও থোৱা নাই। ঈশ্বৰে সজোৱা এই শৰীৰৰ অংগৰ দ্বাৰাই কৰ্ম কৰি চলি আছোঁ। কিন্তু BPL চাউল 5 কেজি পাওঁ। হ'লেও মই
অভিযোগ কৰা নাই, কাৰণ মই কিজানি পূৰ্ব জন্মৰ ৰজা আছিলোঁ। সেইকাৰণে এই জন্মত দুখীয়া হৈ জন্ম ল'লোঁ আৰু সেইকাৰণে ৰাজসাহায্যৰ পৰা বঞ্চিত হ'লোঁ। বেছি দিন নাই আৰু থকা দিনকেইটা ঈশ্বৰে চলাব, কাৰণ মই ঈশ্বৰক ৰাতিপুৱা গধূলি সেৱা জনাই। সেইকাৰণে ঈশ্বৰৰ ওচৰত মোৰ একান্ত বিশ্বাস। সেয়েহে আপোনালোক সকলোকে ঈশ্বৰে ভালে ৰাখক। ঈশ্বৰৰ ওচৰত ৰাতিপুৱা গধূলি সেৱা জনাওক। আপোনালোকৰ যাতে শাৰীৰিক মনোবুদ্ধি ঈশ্বৰে সুপথেৰে চলাই নিয়ক। কৃষ্ণ। শংকৰ গুৰু মাধৱ গুৰু কৃষ্ণ।